হেৰা চাৰি বেদ জাত সন্তে হৈয়াছে জাত তথাপি নপাৰে তাক কৰিবে সাক্ষাৎ প্ৰকাৰে কহে বেদে মায়া নিষেধি ব্ৰহ্ম বিনে জানিবা মায়াৰ নাহি সিদ্ধি। চাৰি বেদ যাৰ পৰা জন্ম হৈছে। এতিয়া বেদ শব্দৰ অৰ্থ একেষাৰে আমি কৈ দিব পৰা নাযাব। বেদ মানে হ'ল জ্ঞান, বেদ মানে হ'ল শাস্ত্ৰ বা পুথি, বেদ মানে হ'ল জীৱতত্ত্ব। পোনে পোনে যদি চাওঁ ভগৱন্তৰ নাকৰ নিশ্বাসত চাৰিখন পুথিৰ জন্ম হৈছিল, সেইকাৰণে বেদ মানে পুথি। ভগৱন্তৰ শৰীৰটোৰ পৰা ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চতুবৰ্ণৰ জন্ম হৈছিল, সেইকাৰণে বেদ মানে হ'ল জীৱতত্ত্ব। আমি তোমাৰেহে অংশ, আমি যত জীৱ তোমাৰেহে অংশ। আৰু ব্যাসদেৱৰ দ্বাৰা যেতিয়া প্ৰকাশিত হৈছে, সেইকাৰণে বেদ মানে হ'ল জ্ঞান ৰূপ প্ৰকাশ। এতিয়া ইয়াত প্ৰকাশ কৰিছে যে চাৰি বেদ জাত সন্তে হৈয়া আছে জাত তথাপি নপাৰে তাক কৰিবে সাক্ষাৎ। যদি ভাগৱতক আমি পঞ্চম বেদ হিচাপে চিন্তা কৰোঁ, নামঘোষা শাস্ত্ৰত গুৰুজনাই কৈছে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পাণ কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। সমস্ত বেদৰ সাৰ হ'ল মহাভাগৱত, সেইকাৰণে ভাগৱত হ'ল পঞ্চম বেদ তত্ত্ব, মানে সকলোতকৈ শ্ৰেষ্ঠ হ'ল ভাগৱত। গতিকে বেদেও শাস্ত্ৰ হিচাপে চালে বেদেও যাৰ কথা কৈ কৈ শেষ কৰিব পৰা নাই। জন্ম ভগৱন্তৰ পৰা হৈছে যদিও শাস্ত্ৰয়ো ভগৱন্তৰ এক নিশ্চিত ৰূপটো আমাক দিব পৰা নাই। আৰু আমি জীৱ বুলি বুজি পোৱাৰ পাছত, আমি জীৱয়ো ভগৱন্তৰ কথাকে দিনে ৰাতিয়ে কৈ থকাৰ পাছতো আমি কোনেও ভগৱন্ত এয়াই চোৱা বুলি দেখুৱাইও দিব নোৱাৰোঁ। জ্ঞানৰ ফালৰ পৰা আমি চিন্তা কৰি কৰি যিমান ডাবুল MA ডাবুল BA এনেকৈ যিমান আমি ডিগ্ৰী ল'লেও কিন্তু আমি কোনেও ভগৱন্তৰ এইটোৱে ৰূপ বুলি আমি জ্ঞান মাৰ্গেৰেও কোনেও কিন্তু দেখুৱাই দিব নোৱাৰোঁ এ চোৱা। কাৰণ শাস্ত্ৰই কৈছে নালাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব, নেলাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিব, তপ জপ তীৰ্থ ব্ৰত সবে বিৰম্বন কেৱল ভক্তিত তুষ্ট সুন্ত নাৰায়ণ। এতিয়া ভক্তি মানে ভজ ধাতু যোগ ইক্তিন প্ৰত্যয় সমান ভক্তি। ভজ মানে হ'ল ভাবি থকা, ইক্তিন মানে হ'ল আনন্দ। যাৰ কথা ভাবি থাকিলে আমি আনন্দৰ উপৰি আনন্দ লাভ কৰিব পাৰোঁ, সেই ব্যৱস্থাটোৰ নামেই হ'ল ভক্তি। এতিয়া কাৰ কথা ভাবিলে আনন্দ লাগে? স্বাভাৱিকতে মহাত্মা গান্ধী মাৰ্কা থকা কাগজখিলা যদি বেংক বেলেঞ্চটো বেছিকৈ থাকে তেতিয়াহ'লে আনন্দই আনন্দ। এতিয়া নাকটোৱে যি ধৰণে গোন্ধ এটা পোৱাৰ লগে লগে সেই গোন্ধটো যদি প্ৰকৃততে বেয়া গোন্ধ হয়, তেতিয়াহ'লে আপোনাৰ মোৰ মুখৰ পৰা উকালি আহি যায়। বেয়া গোন্ধটো, গেলা গোন্ধ এটা নাকত লগাৰ লগে লগে উকালি আহি যায়। যদি এটা শব্দ নাকত গোন্ধটো লগাৰ লগে লগে আপোনাৰ মোৰ মুখেৰে বা মনেৰে উকালি আহে, এটা শব্দ কাণত পৰাৰ লগে লগে, এটা বেয়া শব্দ কাণত পৰাৰ লগে লগে আপোনাৰ মোৰ খং উঠে, তেতিয়াহ'লে এটা শব্দ কৃষ্ণ বুলি কোৱাৰ লগে লগে আপোনাৰ মোৰ আনন্দ অনুভৱ হয় নে নহয়? যদি হয় তেতিয়াহ'লে আমি জানিম আমাৰ ভক্তি হৈছে, আৰু যদি নাই হোৱা আনন্দ তেতিয়াহ'লে জানিব লাগিব আমাৰ ভক্তিৰ ৰূপটো নাই হোৱা। এৰা প্ৰকাৰে কহে বেদে মায়াক নিষেধি ব্ৰহ্ম বিনে জানিবা মায়াৰ নাহি সিদ্ধি। প্ৰকাৰেহে
বেদে মায়াৰ পৰা পৰিত্ৰাণ পাব পৰা উপায়টো প্ৰকাশ কৰিছে। মনত ৰাখিবা, ব্ৰহ্মৰ বাহিৰে মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ সিদ্ধি কেতিয়াও হ'ব নোৱাৰে। এতিয়া দৰ্শনটো আমি যে কওঁ, এটি পুণ্যাত্মা শৰীৰটো এৰি গুচি যোৱাৰ লগে লগে আমি কি বুলি কওঁ? আমুক নামৰ বিদেহী আত্মাৰ মুকুতিৰ অৰ্থে 1 মিনিট মৌন প্ৰাৰ্থনা। আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এনেকুৱা এটা নিয়ম পালন কৰোঁ, আৰু সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সেই আত্মাটোৰ নামটো প্ৰকাশ কৰোঁ, বিদেহী আত্মা। এতিয়া বিদেহী আত্মা মানে কি? বি মানে উপসৰ্গ, বি মানে হ'ল নাই, আত্মা মানে হ'ল ব্ৰহ্মতত্ত্বৰ কথা কোৱা হৈছে। যিটো আত্মা দেহ মানে শৰীৰটো নাই, তাৰ নামেই হ'ল বিদেহী আত্মা। এতিয়া ইমান দিনে আমি দেখি আছিলোঁ, কোনোবা এজন নামধাৰী মানুহ জুবিন গাৰ্গ নামক আমি শৰীৰটো দেখি আছিলোঁ। সেই শৰীৰটোকে আমি জুবিন গাৰ্গ ভাবি আছিলোঁ, কিন্তু যিদিনা শৰীৰটোক চৈতন্য কৰি থকা ব্ৰহ্মতত্ত্ব ওলাই গুচি গ'ল, সেইদিনাৰ পৰা আমি জুবিন গাৰ্গক বিদেহী আত্মা সদগতিৰ অৰ্থে প্ৰত্যেক অনুষ্ঠানতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান 5 মিনিট ৰাখোঁ। সেইটো অনুষ্ঠান সেই আত্মাৰ নাম হ'ল বিদেহ আত্মা। তাৰমানে যিটো আত্মাৰ শৰীৰটো নাই, দেহটো নাই, তাৰ নাম হ'ল বিদেহ। এতিয়া প্ৰকাশ কৰিছে, ব্ৰহ্ম বিনে জানিবা মায়াৰ নাহি সিদ্ধি। মায়া মানে শৰীৰটো, অৰ্থাৎ ক্ষিতি অপ মৰুত ব্যোম তেজ, পঞ্চভূতেৰে আমাৰ শৰীৰটো গঠিত। মাটি, পানী, বায়ু, অগ্নি, আকাশ। সেইকাৰণে পঞ্চভূততে আমাৰ শৰীৰটো বিলীন হৈ যায়। পঞ্চভূতি নৰ দেহা, দুদিন কৰিবা বেহা, এবাৰ গ'লে পাবলৈ নাই। গতিকে এইটো পঞ্চভূতি দেহা। এই পঞ্চভূতি দেহটোকে গুৰুজনাই কৈছে, পঞ্চভূতি দেহকে সে মায়া বুলি কয়, তৰ নৌপাই গুৰু সেৱাকে কয়। এই পঞ্চভূতি দেহটোৱে হ'ল মায়া, আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টো হ'ল গুৰু সেৱা। এতিয়া মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো নিমি ৰজাৰ আগত প্ৰবুদ্ধ সিদ্ধই খুব সুন্দৰভাৱে প্ৰকাশ কৰি আছে। এতিয়া আমি এইটো নিয়ম পালন কৰিবলৈ কিমানে চেষ্টা কৰিম, 3 দিন এই অনুষ্ঠান ভাগত উপস্থিত হৈ এইটো আমি প্ৰত্যেকে নিজে নিজে অনুভৱ কৰিব লাগিব। হে ৰামেকে ব্ৰহ্ম থাকে মাত্ৰ, সৃষ্টিৰ আদিত, জগত স্বৰূপে পাছে হুৱন্ত বিদিত, প্ৰকৃতি মহত অহংকাৰ বুদ্ধি মন, বহুবিধ বিষয় ইন্দ্ৰিয় দেৱগণ। এক ব্ৰহ্মৰূপত সৃষ্টিৰ আদিতে আছিল, সৃষ্টি থাকোঁতেও আছে, সৃষ্টি নাথাকোঁতেও থাকিব। অৰ্থাৎ আপোনাৰবৰ এই গাঁওখনত যিভাগ নামঘৰ নিৰ্মাণ কৰা এই মাটিডোখৰ, এই মাটিডোখৰ নামঘৰ ভাগ নিৰ্মাণ কৰা আগত এই মাটিডোখৰ ইয়াত আছিল নে নাছিল? নিশ্চিত ৰূপত আছিল। আৰু এই মাটিডোখৰ থকাৰ পাছতো, বহুকেইজন ব্যক্তি এই সংসাৰ এৰি গুচি যোৱাৰ পাছতো এই মাটিডোখৰ ইয়াতে আছে। আৰু আপোনাৰ মোৰ গাঁওখন, প্ৰত্যেকজন ব্যক্তি এই গাঁওখন এৰি আমি পৰলোকলৈ গমন কৰাৰ পাছতো এই মাটিডোখৰ এই জেগাত এনেকৈ থাকি যাব। সেই ঠিক তেনেধৰণে পৰম আত্মা কৃষ্ণ তত্ত্বও এই সংসাৰত আদিতে আছিল, একো নাথাকোঁতেও, সকলো থাকোঁতেও আছে, আৰু সকলো নাথাকোঁতেও কেৱল থাকি যাব তেওঁহে। এই দৰ্শনটো প্ৰকাশিত হৈছে। হে ৰাম জ্ঞান মাত্ৰ ৰূপে নিত্য নিৰঞ্জন কায়, থাকা সৰ্বকালে সৰ্বদেশে সৰ্বঠাই,
ইন্দ্ৰিয়ে সে কৰে তাংক বিবিধ ভাৱনা যেন এক প্ৰাণ তাৰ অনেক কল্পনা। জ্ঞান মাত্ৰ ৰূপে নিত্য নিৰঞ্জন হৰিৰ স্বৰূপত সৰ্বকালে সৰ্বদেশে সৰ্বস্থানতে প্ৰত্যেক মুহূৰ্ততে ভগৱন্ত বস্তু বিৰাজমান হৈ আছে। ইন্দ্ৰিয়েহে কৰে তাংক বিবিধ ভাৱনা যেন এক প্ৰাণ তাৰ অনেক কল্পনা। মাত্ৰ আমি ইন্দ্ৰিয়বিলাকৰ চিন্তাৰ জৰিয়তে আমি বিবিধ ভাৱনাৰ ৰূপত আমি কল্পনা কৰি কৰি প্ৰত্যেকেই বেলেগ বেলেগ নীতি নিয়মবিলাক পালন কৰি থাকোঁ। এইটোৱে হ'ল গুৰুজনাই কৈছে আমাৰ অজ্ঞানতা। সেই অজ্ঞানতাৰ পৰা ওলাই আহি ভক্তি মাৰ্গেৰে একদেৱ এক সেৱ একবিনে নাই কেৱ এই নিয়মটো পালন কৰি যিমানে যিমানে আমি এই সংসাৰত বৰ্তি থাকিম সিমানে সিমানে কৃষ্ণস্তু ভগৱন্তৰ কৃপা লাভ কৰি এই মায়াময় সংসাৰৰ মায়া ছেদ কৰি আমি পৰম গতি লাভ কৰিব পাৰিম। এনেধৰণে ভগৱন্তৰ নাৰায়ণৰ ৰূপ কথন গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে। তাৰ পাছত সুন্দৰভাৱে পদে আমাক প্ৰকাশ কৰিছে। হেৰা ভকতৰ সুহৃদ পৰম প্ৰাণ সম তাংকে বুলি নাৰায়ণ জানা নৃপুতম সেনবা বুলিবা সিটো নাৰায়ণ তত্ত্ব জানিলো আচন্ত সমস্তৰ হৃদয়ত কোনমতে কেতি ক্ষণে সোৱন্ত সাক্ষাৎ কহিব নৃপতি তাৰ উত্তৰ তোমাত। ভকতজনৰ বাবে সুহৃদ প্ৰাণবন্ধু, সেইকাৰণে ভগৱন্ত নাৰায়ণ সকলোতকৈ শ্ৰেষ্ঠ। সেই নিমিৰাজন তুমি মনত ৰাখিবা। তুমি আমাক এইটো সুধিছিলা কোনমতে কেতিক্ষণে সোৱন্ত সাক্ষাৎ কহিব নৃপতি তাৰ উত্তৰ তোমাক। কেনেকৈনো ভগৱন্ত প্ৰকাশ হৈ যায় তাৰ বিষয়বস্তু আমি তোমাৰ আগত ক'ম। গীতা শাস্ত্ৰত ভগৱন্ত পুৰুষে পৰম বান্ধৱ অৰ্জুনৰ আগত প্ৰকাশ কৰিছিল যে যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজাম্যহম পৰিত্ৰাণায় সাধূনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। অৰ্থাৎ দুষ্কৃতি নাশ কৰি সংস্কৃতি ৰক্ষা, অধৰ্মক বিনাশ কৰি ধৰ্মক পুনৰ প্ৰতিষ্ঠা, দুষ্টক দমন কৰি সন্তক পালন কৰা, এই উদ্দেশ্য আগত ৰাখি ভগৱন্ত সময়ে সময়ে ধৰাধামত অৱতৰণ হয়, অৰ্থাৎ অৱতাৰ লয়। আৰু বৰ্তমান সেইখিনি কথাকে প্ৰকাশ কৰিবৰ বাবে সিদ্ধ আগবাঢ়িছে। হেৰা ধনৰ চেষ্টা যি কালত এৰৈ মতি কেশৱৰ চৰণ সেৱাত মাত্ৰ ৰতি তাৰ হুৱে তেবে আখি ভকতি প্ৰবল পখালে চিত্তৰ তাৰ আছে যত মল। উত্তৰটো প্ৰথম প্ৰকাশ কৰিছে পদে যে ধনৰ চেষ্টাক যি কালত এৰৈ মতি, যিজন মানুহে
ভগৱন্তৰ কৰ্ম কৰিবলৈ গৈ ধনৰ কথাটোক আশ্ৰয় নকৰে। কৃষ্ণ।